ফুটপাত দখলমুক্ত করতে শ্রীভূমি শহরে চলছে প্রশাসনের ধারাবাহিক উচ্ছেদ অভিযান। অতিরিক্ত জেলা আয়ুক্তের নেতৃত্বে শহরের এওসি পয়েন্ট থেকে রেলগেট পর্যন্ত সরানো হলো অস্থায়ী দোকান। এই অভিযান কি এবার স্থায়ী হবে? পুরনো অভিজ্ঞতা অনুযায়ী উঠছে নানা প্রশ্ন। ফুটপাত দখলমুক্ত করতে জেলা প্রশাসন এবং শ্রীভূমি পৌরসভার যৌথ উদ্যোগে শ্রীভূমি শহরে পরিচালিত হচ্ছে ধারাবাহিক উচ্ছেদ অভিযান। আজ অতিরিক্ত জেলা আয়ুক্ত বিশাল পুলিশ বাহিনী নিয়ে শ্রীভূমি শহরের এওসি পয়েন্ট থেকে রেলগেট পর্যন্ত সেখানে রাস্তার দুপাশে ফুটপাত দখলদারদের বিরুদ্ধে প্রশাসনিক পদক্ষেপ গ্রহণ করেন। এই অভিযানে বহু ক্ষুদ্র ব্যবসায়ী স্বেচ্ছায় তাদের অস্থায়ী দোকানপাট সরিয়ে নিতেও দেখা গেছে। তবে এর আগেও শহরে একাধিকবার এমন উচ্ছেদ অভিযান দেখা গিয়েছিল, যার পর কিছুদিনের মধ্যে আবারও সে আগের চিত্রই ফিরে আসে। এবারের অভিযান কতটা স্থায়ী হবে তা নিয়ে সাধারণ মানুষের মধ্যে প্রশ্ন দেখা দিয়েছে। বহুদিন আগে দেওয়া হয়ে গেছিল, কিন্তু তেওঁলোকে মনা নাছিল। সেইকাৰণে আমাৰ পুলিচৰ অৰ্ডাৰ আছে, বোৰ্ডৰ অৰ্ডাৰ আছে, গতিকে আমি আজি উচ্ছেদ অভিযান আজি উচ্ছেদ হ'ব নেকি? দেখা গৈছে কৰিমগঞ্জৰ একজন মেগা মল আছে, বিশাল মেগা মল। এই জেগাত চৰকাৰী জেগাত পাৰ্কিং কৰি আছে। সরকারে জেলা প্রশাসনে কি পদক্ষেপ নেব এই পার্কিং লৈ? ইয়াতে অলরেডি নোটিস দি আছে, সাইন বোর্ডও ল'ব আছে। আমি ট্ৰেফিক ইনচাৰ্জৰ লগত কথা পাতিম, যাতে ইয়াতে এই পাৰ্কিংটো উঠাব লাগে, আৰু যদি ফাইন ল'বলগীয়া হয় ফাইনটো লওক। অবৈধ যিবিলাক মটৰ ষ্টেণ্ড আছে এইবিলাকৰ এগেইনষ্টত কিবা একশ্যন হ'ব নেকি? অবৈধ মটৰ ষ্টেণ্ড হয়, আমি অবৈধ মটৰ ষ্টেণ্ডৰ ওপৰত একশ্যন মানে এইটো আমি পুলিচৰ লগত কথা পাতিছোঁ, মানে কিবা একশ্যন তাত ল'ব লাগিব। তাৰোপৰি আমি পাৰ্কিং স্পেচৰ ব্যৱস্থা কৰি দিয়াৰ কথা ভাবিছোঁ টাউনৰ ভিতৰতে, যাতে পাৰ্কিং এটা লিগেল স্পেচ থাকে, তাৰ পৰা এটা ৰেভিনিউ জেনেৰেট হয় আৰু মানুহৰ চাওক, আমাৰ পাৰ্কিঙৰ যোনটো ট্ৰেফিকৰ লগত এবাৰ কথা পাতিছোঁ, তো চাই লওঁ এবাৰ ট্ৰেফিকৰ পৰা মোৰ কনফাৰ্মেশ্যনটো লৈ পেলাই। যদি ইলিগেল পাৰ্কিং হৈছে তেনেহ'লে ডেফিনেটলি ইলিগেল পাৰ্কিংটো হ'ব নালাগে। পাৰ্ট অফ আমাৰ চিভিক চেঞ্চ হয় এইটো। চ' আমি ট্ৰেফিকৰ লগত কথা পাতি পেলাই চাওঁ কি কৰিব পাৰোঁ। তাকে এইটো মই ক'লোঁ যে এইটো আমাৰ পাৰ্ট অফ চিভিক চেঞ্চ হয়। আমি নিজে বুজি পাব লাগে, য'ত ন' পাৰ্কিং জ'ন লগোৱা আছে তাতে আমি পাৰ্ক কৰাটো উচিত নহয়। আমাৰ নিজৰে প্ৰব্লেম হয়, ট্ৰাফিকৰ প্ৰব্লেম হয়, মানুহৰ কনজেশ্যন বেছি হ'লে টাইম বেছি লাগে। চ' এইখিনি বস্তু আমি নিজে বুজি পাব লাগে। চ' এনিৱে আমি পাব্লিকক ৰিকুৱেষ্ট কৰিছোঁ, আমি প্ৰপাৰ ন'টিছ দিয়া আছে, সাইনবোর্ড লগোৱা আছে। তাৰপিছত যদি শুনা নাই তেতিয়াহ'লে আমি আমাৰ এডমিনিষ্ট্ৰেটিভ একশ্যন ল'ব লাগিব। এইটো আমাৰ পাৰ্ট অফ ডিউটি হয়। আচ্ছা, যেটা সরকারের জায়গাত যে দোকানটো আছে এটাকে উচ্ছেদ হব নেকি? হ্যাঁ, যোনকেইটা আমাৰ ফুটপাথৰ ওপৰত তেনেকুৱা ধৰণৰ ইলিগেল এনফৰ্চমেণ্ট টাইপৰ যোনকেইটা আমাৰ আছে, মিউনিচিপালিটি এইখিনি ষ্টেপ লৈ আছে, আপোনালোকে অলৰেডি দেখিছে। চ' আজি পাৰ্ট অফ এইটো আমি কণ্টিনিউ কৰি আছোঁ। আমাৰ পেট্ৰল পাম্পৰ পৰা ৰেলগেটলৈকে আমাৰ যোনকেইটা এনেকুৱা ধৰণৰ এনক্ৰ'চড এৰিয়াজ আছে সেইখিনি আমি চবক আগতে নটিচ দিয়া গৈছিলে। এতিয়া এগেইন আমি প্ৰতিটো দোকানত গৈ পেলাই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে এইখিনি নিজে নিজে উঠাই লওক। আমি নিবিচাৰোঁ আপোনালোকৰ কষ্ট হওক, কিন্তু যিহেতু এইবিলাক দোকানৰ কাৰণে আমাৰ অভাৰঅল আমাৰ শ্ৰীভূমি মিউনিচিপেল এৰিয়াত বহুত প্ৰব্লেম, কনজেশ্যনৰ ইছ্যুজ, ট্ৰাফিক এণ্ড অল এইবিলাক প্ৰব্লেম আছে। তো এইবিলাক দোকান আমি উঠাব লাগিব। কিমান দিন চলিব এই উচ্ছেদ? আই থিংক 16th আছে লাষ্ট। তো তাৰপিছত যদি আৰু এনেকুৱা কণ্টিনিউ হয় তেনেহ'লে আকৌ তেনেকুৱা এডমিনিষ্ট্ৰেটিভ ষ্টেপ ল'ব লাগিব।